এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু বিহাৰৰ মুজফ্ফৰপুৰৰ পৰা ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অম্লান বৰাক বিহাৰৰ আৰক্ষীৰ সহযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অম্লানক আৰু বৰ্তমানো আৰক্ষীয়ে কোনো ধৰণৰ সুসূত্ৰ লাভ কৰা নাই সুমি বৰা আৰু তাৰ্কিক বৰাৰ এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য আৰক্ষীৰ জালত পৰিছে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা STFে বিহাৰত গ্ৰেপ্তাৰ কৰিছে অম্লান বৰাক বিহাৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হৈছে অম্লানক আনহাতে বৰ্তমানো আৰক্ষীয়ে সন্ধান লাভ কৰা নাই সুমি বৰা আৰু তাৰ্কিক বৰাৰ আৰু আমি যেহেতু জনাই গৈছিলো ইতিমধ্যে ভুৱা ট্ৰেডিং মাৰ্কেটৰ সন্দৰ্ভত ইতিমধ্যে সুমি বৰা আৰু তাৰ্কিক বৰাৰ নাম বৰ্তমান সময়ত সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সুমি বৰাৰ যিগৰাকী পাতি লোৱা ভাতৃ আছে বিশাল বৰা বিশাল ফুকন সেই বিশাল ফুকনক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে বৰ্তমান যিদিনাখনৰ পৰা বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই দিন ধৰি আজি পৰ্যন্ত কোনো সুসূত্ৰ নাই সুমি বৰা আৰু তাৰ্কিক বৰা আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ত সুমি বৰা আৰু তাৰ্কিক বৰাক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ এই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে বিভিন্ন ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে কেইবাটাও লোকেশ্যনত আৰক্ষী উপস্থিত হৈছে আৰু ইতিমধ্যে জানিব পৰা মতে শেহতীয়াকৈ মেঘালয় সুমি বৰা আৰু তাৰ্কিক বৰাৰ শেষৰটো লোকেশ্যন লাভ কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে মেঘালয় আৰক্ষীৰ সহযোগত মেঘালয়ৰ কেইবাটাও স্থানত ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ খবৰ আহি পৰিছে যে এতিয়া তাৰ্কিক বৰাৰ যিগৰাকী ভাতৃ আছে অম্লান বৰা সেই অম্লান বৰাকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু অম্লান বৰাক গ্ৰেপ্তাৰ কৰা হৈছে বিহাৰৰ পৰা STFে যিহেতু অভিযান চলাইছিলে এই ঘটনাটোৰ সন্দৰ্ভত আৰু STFৰ অভিযানৰ বলতে ইতিমধ্যে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক আৰু লগতে এই সহযোগ তেওঁৰ বিৰুদ্ধে যি অভিযান অব্যাহত ৰাখিছিলে আৰক্ষীয়ে আৰু এই অভিযানক ইতিমধ্যে সহায় কৰিছে বিহাৰৰ আৰক্ষীৰ সহযোগত লগতে STFৰ তেওঁলোকে যি অভিযান চলাইছিলে সেই যুটীয়া অভিযানৰ অন্তৰালত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অম্লান বৰাক আৰু বিহাৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে অম্লান বৰাক আৰু অসমৰ DGP GP সিঙৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান সময়ত অম্লানক আৰু বিহাৰৰ DGPৰ লগত ব্যক্তিগত কথা পাতি চলোৱা হৈছিলে অভিযান অৰ্থাৎ বিহাৰৰ যিগৰাকী DGP আছে সেই বিহাৰৰ DGP গৰাকীৰ লগত ইতিমধ্যে ব্যক্তিগতভাৱে অসমৰ যিগৰাকী DGP আছে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে ব্যক্তিগতভাৱে কথা পাতিছিলে আৰু ব্যক্তিগতভাৱে কথা পতাৰ পিছত তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে আৰু সেই পৰিকল্পনা অনুসৰি তেওঁলোকে সেই অভিযান চলাইছিলে বিহাৰত গৈ আৰু ইতিমধ্যে লগতে STFৰ বাহিনীও গৈছিলে আৰু STFৰ বাহিনীৰ লগতে বিহাৰৰ আৰক্ষীয়ে সম্পূৰ্ণৰূপে তেওঁলোকক সহযোগিতা আগবঢ়াইছিলে আৰু যুটীয়াভাৱে তেওঁলোকে যি অভিযান চলাইছিলে আৰু সেই যুটীয়াভাৱে চলোৱা অভিযানৰ অন্তৰালত ইতিমধ্যে তাৰ্কিক বৰাৰ যিগৰাকী ভাতৃ আছে অম্লান বৰা সেই অম্লান বৰাক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু জানিব পৰা মতে তাৰ্কিক বৰাক পলায়ন কৰাত সহায় কৰিছিলে ভাতৃ অম্লান বৰা ইতিমধ্যে শুভনজ্যোতি কুৰ্মী আৰু চন্দন নাথো বৰ্তমান সময়ত আৰক্ষীৰ আওতাত আছে আৰু এই দুয়োগৰাকী যুৱকে ইতিমধ্যে সুমি বৰা আৰু তাৰ্কিক বৰাক পলায়নত ইতিমধ্যে সহায় আগবঢ়াইছিলে আৰু শেহতীয়াকৈ কিছু তথ্য আহি পৰিছে বৰ্তমান সময়ত যিহেতু তাৰ্কিক বৰাৰ যিগৰাকী ভাতৃ আছে অম্লান বৰা সেই অম্লান বৰাকো ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বিহাৰত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু জানিব পৰা মতে তাৰ্কিক বৰাক পলায়নত সহায় কৰিছিলে অম্লানে অৰ্থাৎ নিজৰ জ্যেষ্ঠ ভাতৃক তেওঁ পলায়নত ইতিমধ্যে সহায় কৰিছিলে অম্লানজ্যোতি বৰাই আৰু ইতিমধ্যে অম্লান বৰাক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু STFে বিহাৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ তৎপৰতাত ইতিমধ্যে এই অভিযান চলিছিলে আৰু এই অভিযানৰ অন্তৰালত ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অম্লান বৰাক আৰু আমি পুনৰ জনাইছোঁ যে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা আৰু ইতিমধ্যে তাৰ্কিক বৰা আৰু সুমি বৰাক বিচাৰি আৰক্ষীয়ে যিটো তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে তেওঁলোক দুয়োগৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাটাও স্থান তেওঁলোকে সলনি কৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ শেহতীয়া কিছু লোকেশ্যনো লাভ কৰিছে আৰু লোকেশ্যনো লাভ কৰিছে ইতিমধ্যে আৰু শেহতীয়াকৈ যিহেতু তেওঁলোকৰ যি শেষৰটো লোকেশ্যন আছিলে মেঘালয় সেই মেঘালয়ত তেওঁলোকৰ শেষৰটো লোকেশ্যন পোৱা গৈছিলে আৰু ইতিমধ্যে মেঘালয়ৰ কেইবাটাও স্থানত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কিন্তু বৰ্তমান সময়তো কোনো ধৰণৰ সুসূত্ৰ লাভ কৰিব পৰা নাই আৰক্ষীয়ে আৰু শেহতীয়া কিছু খবৰ আহি পৰিছে আৰু ইতিমধ্যে তাৰ্কিক বৰাৰ যিগৰাকী ভাতৃ আছে অম্লান বৰা সেই অম্লান বৰাক ইতিমধ্যে বিহাৰৰ মুজফ্ফৰপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু STF আৰু বিহাৰ আৰক্ষীয়ে যি যুটীয়া অভিযান চলাইছিলে সেই যুটীয়া অভিযানৰ অন্তৰালত ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অম্লান বৰা আৰু এই অভিযানত ইতিমধ্যে তীব্ৰভাৱে সহায় আগবঢ়াইছিলে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে আৰু অসমৰ
ডিজিপিগৰাকীয়ে বিহাৰৰ যিগৰাকী ডিজিপি আছে সেই ডিজিপিগৰাকীৰ লগত ব্যক্তিগতভাৱে কথা বতৰা পাতিছিলে আৰু ব্যক্তিগতভাৱে কথা বতৰাৰ পিছত তেওঁলোকে এটা পৰিকল্পনা ৰচিছিলে আৰু সেই পৰিকল্পনাৰ অন্তৰালতে তেওঁলোকে ইতিমধ্যে এই অভিযান চলাইছিলে আৰু এই অভিযানৰ ফলত ইতিমধ্যে STFৰ হাতত পৰিছে STFৰ জালত পৰিছে ইতিমধ্যে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা